কিছুমান মানুহ আমাৰ জীৱনলৈ খুব কম দিনৰ বাবে আহে। এই ধৰক এমাহ এবছৰ, তাৰ পাছত এদিন হঠাৎ মানুহজন আমাৰ জীৱনৰ পৰা নোহোৱা হৈ যায়। আমি ভাবোঁ সেই মানুহজন গুচি যোৱাৰ পাছত তেওঁৰ স্মৃতিখিনিয়ে আমাক আটাইতকৈ বেছি আমনি কৰে। মিছা কথা। তেওঁৰ স্মৃতিখিনি আমাক যিমান আমনি কৰে তাতকৈ বেছি আমনি কৰে এই যে মানুহজন আমাৰ জীৱনত অভ্যাস হৈ গ'ল। এই যে মানুহজন যোৱা এমাহ অথবা এবছৰ ধৰি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মোৰ প্ৰতিটো কামত সংযুক্ত হৈ থাকিল, প্ৰতিটো কথাতেই তেওঁ অভ্যাস হৈ গ'ল। সেই অভ্যাসখিনিয়ে এজন মানুহক পাহৰিবলৈ আটাইতকৈ বেছি কষ্ট দিয়ে। স্মৃতিবোৰনো কি? ক'ৰবাত ধৰি ৰাখিব পাৰি। কোনোবা এটুকুৰা ঠাইলৈ যদি আপুনি তেওঁৰ সৈতে গৈছিল, সেই ঠাইডোখৰলৈ আকৌ যেতিয়া যাব তেতিয়া সেই মানুহজন আপোনাৰ মনলৈ আহিব। কিন্তু অভ্যাস, ৰাতিপুৱাৰ পৰা ৰাতিলৈ আপুনি য'তেই আছে তেনেকৈয়ে সেই মানুহজন আপোনাৰ জীৱনত অভ্যাস হৈ যায়। আৰু যেতিয়া কোনোবা এজন মানুহ এবাৰলৈ আপোনাৰ জীৱনত অভ্যাস হৈ যায়, তাৰ পাছত সেই মানুহজনক পাহৰিব পৰা নাযায়। আজীৱন বুকুত সাঁচি থোৱা যায়।